শোণিতপুৰৰ ঘোৰামাৰীত জিলা বক্সিং প্ৰতিযোগিতা জিলাভিত্তিক বক্সিং প্ৰতিযোগিতা ঘোৰামাৰীৰ খেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় প্ৰতিযোগিতা তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ডাৱৰ ইণ্ডিয়া লিমিটেডৰ সহযোগত এই প্ৰতিযোগিতা অনুষ্ঠিত হয় 150ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত আৰু শোণিতপুৰৰ ঘোৰামাৰীত জিলা ভিত্তিক বক্সিং প্ৰতিযোগিতা ঘোৰামাৰীৰ খেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাৰ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ডাৱৰ ইণ্ডিয়া লিমিটেডৰ সহযোগত এই প্ৰতিযোগিতা অনুষ্ঠিত হয় 150ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত ডিস্ট্রিক্ট বক্সিং টুর্নামেন্ট 2026 আমার তেজপুর জিলা ক্রীড়া সন্থার উদ্যোগত আর আমার যে ডাবর ইন্ডিয়া লিমিটেড CSR উইংসর সহযোগত এই টুর্নামেন্ট পাতিবলৈ সক্ষম হৈছোঁ পোনপ্ৰথমে মই আমাৰ ডাবর ইন্ডিয়া লিমিটেডক মই ধন্যবাদ দিম কিয়নো এটো স্পন্সৰ কৰিছে আমাৰ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ খেলুৱৈসকলক খেলিবলৈ এটা প্লেটফৰ্ম দিছে সেইকাৰণে আমি ডাবর ইন্ডিয়া লিমিটেডক বাৰে বাৰে ধন্যবাদ দি আছোঁ আমাৰ মুঠ এই টুর্নামেন্টত আমার শোণিতপুৰৰ মুঠ 10টা ক্লাবে ইয়াত অংশগ্ৰহণ কৰিছে ঢেকিয়াজুলি বেলচেৰি মিছামাৰী আমাৰ চাৰিদুৱাৰ আৰু লগতে আমাৰ তেজপুৰ